সমগ্ৰ ভাৰতবৰ্ষত ৱাকফ আইনক লৈ ব্যাপকভাৱে কিন্তু চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত এই বিলটো কেন্দ্ৰীয় যি NDA চৰকাৰ আছে এই চৰকাৰে আইন হিচাপে পৰিগণিত কৰিছে। যেতিয়া এখন সংসদত এটা বিল পাছ হ'ব বা আইন পাছ হ'ব, লগে লগে কিন্তু চৰকাৰৰ হাতত ক্ষমতা আহি যায় আইনৰ বিৰোধিতা কৰাটো কিন্তু বা আইনক চেলেঞ্জ দিব পাৰি একমাত্ৰ আদালতত। যিহেতু বিষয়টো সুপ্ৰিম কোৰ্টত কেছ চলি আছে, ইতিমধ্যেই অহা 16 তাৰিখত সুপ্ৰিম কোৰ্টত এই বিষয়ে আলোচনা হ'ব বুলি সুপ্ৰিম কোৰ্টত যিবিলাকে আবেদন কৰিছে প্ৰায় 16গৰাকীকৈ ব্যক্তিয়ে এই ৱাকফ আইনৰ বিৰুদ্ধে কিন্তু আদালতৰ দ্বাৰস্থ হৈছে। ইয়াৰ মাজত কেৱল মুছলমান মানুহকে বা মুছলমান নেতাবিলাকে যে ইয়াৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে ঠিক কিন্তু তেনেকুৱা নহয়। এজনী হিন্দু সাংসদ মহুৱা মৈত্ৰীয় ৱেষ্ট বেংগলৰ তেখেতেও কিন্তু এই ৱাকফ আইনক চেলেঞ্জ দিছে সুপ্ৰিম কোৰ্টত। এতিয়া মূল কথা হ'ল এই আইনখনত যিবোৰ ধাৰা সন্নিৱিষ্ট কৰিছে সেই কিছুমান ধাৰা কিন্তু ক'বলৈ গ'লে সংবিধান বিৰোধী। কেৱল সংখ্যাগৰিষ্ঠতা আছে বুলি তেওঁলোকে জোৰ জবস্তি কোনো এটা জনগোষ্ঠীৰ বিৰুদ্ধে এনেকৈ জাপি দিব, এয়া কিন্তু হ'ব নোৱাৰে। ৱাকফ আইন বা ৱাকফ কি এই বস্তুটো আচলতে মুছলমানসকলেহে ভালদৰে জানে। ভাৰত চৰকাৰে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত এই ৱাকফ সম্পত্তিসমূহ তেওঁলোকে নিজৰ খেয়াল খুচি মতে আইন প্ৰণয়ন কৰি মুছলমানৰ বিৰুদ্ধে টাৰ্গেট কৰা আচলতে এইবোৰ যিটো কৰি আছে, এই ক্ষেত্ৰত কিন্তু আচলতে চৰকাৰক সমালোচনা বুদ্ধিজীৱী হওক, শিক্ষাবিদেই হওক বা ভাৰতবৰ্ষৰ যিবোৰ জ্ঞানীগুণী যিবোৰ ধৰ্মনিৰপেক্ষ ৰাজনীতিবিদ তেওঁলোকে কিন্তু এই আইনখনৰ বিৰোধিতা কৰিছে। কাৰণ ৱাকফ সম্পত্তি কেৱল কিন্তু মুছলমানৰ সম্পত্তি, কেতিয়াও এইটো চৰকাৰী সম্পত্তি নাছিল আৰু ভৱিষ্যতেও কিন্তু হ'ব নোৱাৰে। কাৰণ মছজিদ হওক, মাদ্ৰাছা হওক, ঈদগাহ হওক, কবৰস্থান হওক, যিকোনো ধৰ্মীয় অনুষ্ঠান হওক, মুছলমানৰ নিজৰ সম্পত্তিসমূহ সেই ৱাকফ কৰি দিয়ে বা দান হিচাপে দিয়ে। যেতিয়া তেওঁৰ কোনো ৱাৰিছ নাথাকে বা নিজৰ সম্পত্তিসমূহ কোনোবাই যেতিয়া দান দিব সেইটো ৱাকফ হৈ যায়। আমাৰ যিবোৰ মছজিদ বা মাদ্ৰাছা আছে কোনোবাই দান কৰিলে সেইটো ৱাকফ বুলি কোৱা হয়। এই ৱাকফ যেতিয়া আমাৰ মুছলমান মানুহে আমাৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰণে দিয়ক বা কোনো দৰগাৰ কাৰণে দিছে, সেই ৱাকফ সম্পত্তিসমূহ তেওঁলোকে আইন প্ৰণয়ন কৰি জোৰ জবস্তি সেইসমূহ নিজৰ নিয়ন্ত্ৰণলৈ চৰকাৰে আচলতে যে দিব বিচাৰিছে এইটো কিন্তু তাৰে প্ৰমাণ। জোৰ জবস্তি কোনো বস্তুটো কিন্তু আচলতে কৰিব নালাগিছিল চৰকাৰে। এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰে কিন্তু সমান অধিকাৰ আছে। এই ৱাকফক লৈ ৰাজনীতি কৰাটো কিন্তু আচলতে ঠিক নহয়। NDA চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এই বিতৰ্কিতসমূহ কিছু আইন প্ৰণয়ন কৰি এটা জনগোষ্ঠীক যে টাৰ্গেট কৰি আছে এইটো কিন্তু দেখ প্ৰমাণ। এই ৱাকফক লৈ আচলতে যেনেকৈ চলি আছে স্বাধীনোত্তৰ কালৰ পৰা ঠিক তেনেকৈ চলি থাকিব লাগিছিল। সাধাৰণ সংশোধনী হ'লে বেলেগ কথা আছিল। এই ৱাকফ যিবোৰ সম্পত্তি আছে বা যিবোৰ কমিটি আছে সেই কমিটিত হিন্দু লোক সোমাই দিয়া হৈছে। সংখ্যাগৰিষ্ঠতা তেওঁলোকৰ হ'ব। মুছলমানক সংখ্যালঘু কৰাইছে এই ৱাকফৰ কমিটিসমূহত বা ৱাকফ বোৰ্ডসমূহত। আমি কেতিয়াও হিন্দু ধৰ্মৰ অনুষ্ঠানত আঘাত দিয়াৰ আমাৰ কোনো দিনে কোনো মুছলমানৰ মানসিকতা নাই। আমাৰ কেতিয়াও তেওঁলোকৰ ধৰ্মীয় অধিকাৰত হস্তক্ষেপ কোনো মুছলমানে কেতিয়াও নকৰে বা কৰাটো অনুচিত। ঠিক তেনেকৈ চৰকাৰ যাৰে নহওক মুছলমানৰ সম্পত্তিটো কিন্তু তেনেকুৱা ধৰ্মীয় অনুষ্ঠানত অন্য ধৰ্মৰ মানুহে হস্তক্ষেপ কৰাটো কিন্তু আমি কেতিয়াও কামনা নকৰোঁ। আশা কৰিম আপোনালোকে মোৰ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, সকলোৱে গম পাওক চৰকাৰৰ যি জনবিৰোধী নীতি বা জনবিৰোধী যি আইন প্ৰণয়ন কৰিছে এই আইনক আমি বিৰোধিতা কৰিছোঁ। আৰু এই আইনৰ বিৰুদ্ধে যিহেতু বহুত দল সংগঠন বা ব্যক্তি সুপ্ৰিম কোৰ্টত আবেদন কৰিছে, আমাৰ সুপ্ৰিম কোৰ্টৰ প্ৰতি 100% আমাৰ বিশ্বাস আছে। সুপ্ৰিম কোৰ্টে এই ৱাকফ আইন বাতিল কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হোৱা কাম সুপ্ৰিম কোৰ্টেও
মানে বন্ধ কৰিব বুলি আমি আশা কৰিছোঁ। শেষত এটা কথাই ক'ম, চৰকাৰৰ সন্মতি হওক, চৰকাৰে যাতে অযথা মুছলমানৰ ধৰ্মীয় অনুষ্ঠানত হস্তক্ষেপ নকৰে তাৰ কামনা কৰিছোঁ। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কোনো ধৰ্মক টাৰ্গেট কৰাৰ কিন্তু কোনো কাৰো অধিকাৰ নাই। হিন্দুৱে মুছলমানক ধৰ্মৰ অধিকাৰত হস্তক্ষেপ কৰিব নালাগে, ঠিক তেনেকৈ মুছলমানেও কেতিয়াও হিন্দুৰ ধৰ্মীয় অনুভূতিক আঘাত সানিব নালাগে। আমি তাৰ কামনা কৰোঁ, কাৰণ হিন্দু হওক, মুছলমান হওক, বৌদ্ধ হওক, খ্ৰীষ্টান হওক, ভাৰতবৰ্ষ যিহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে সকলোৰে ধৰ্মীয় কাম কাজ বা ধৰ্মীয় যিবোৰ সম্পত্তি বা ধৰ্মীয় অনুষ্ঠান চোৱা চিতাৰ দায়িত্ব বা নিয়াৰিকৈ চলাই নিয়াৰ দায়িত্ব নিজৰ নিজৰ ধৰ্মত অধিকাৰ আছে। তাত যদি কোনোবাই হস্তক্ষেপ কৰে, কোনোবাই কলা আইন প্ৰণয়ন কৰি কোনোবা ধৰ্মীয় অনুভূতিত আঘাত আনে, কোনোবা ধৰ্মীয় যিবোৰ সম্পত্তি আছে সেই সম্পত্তিসমূহ কলা আইন প্ৰণয়ন কৰি তেওঁলোকে মানে হস্তক্ষেপ কৰি অধিকাৰ কাঢ়ি লোৱাৰ যি চেষ্টা, এই চেষ্টা আমি সুপ্ৰিম কোৰ্টৰ ওপৰত এৰি দিছোঁ। সুপ্ৰিম কোৰ্টে আশা কৰিম এটা মানে সু ন্যায় ব্যৱস্থাৰ যোগেদি আমাক ন্যায় প্ৰদান কৰিব। কেৱল যে মুছলমানক কেৱল ন্যায় দিব এয়া নহয়, চৰকাৰৰ জনবিৰোধী যি আইন, এই আইন বাতিল কৰি সুপ্ৰিম কোৰ্টে আমাক মানে ন্যায় প্ৰদান কৰি ভাৰতবৰ্ষত এটা নজিৰ সৃষ্টি কৰিব বুলি আশা ৰাখিছোঁ। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিব বুলি আমি আশা ৰাখিছোঁ। লগতে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু আপোনালোকে এটা এটাকৈ সকলোৱে শ্বেয়াৰ কৰিব।